কৰ্মচাৰী পেঞ্চনৰ সকলোৰে কাৰণে এটা ডাঙৰ খবৰ HCPCক লৈ পেলাই এখনেই অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন একেবাৰে লেটেষ্ট হয় 3 ফেব্ৰুৱাৰী তাৰিখত এই নটিফিকেশ্যনখন আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্সেছ এণ্ড পেনশ্যনছ ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিঙৰ ফালৰ পৰা আহিছে ইয়াতে আপোনাৰ HCPCক লৈ এখন গুৰুত্বপূৰ্ণ অফিচ মেমৰেণ্ডাম ওলাইছে আৰু ইয়াতে সমগ্ৰ কথাখিনি আমি চাবলৈ চেষ্টা কৰিম ইয়াতে কি কথা লিখিছে আৰু এটা খবৰ আছে HCPCক লৈ সেই খবৰটো চাই লওঁ তাৰপিছত আমি এই গোটেইখন যিখন নটিফিকেশ্যন দিছে গোটেইখিনি আমি চাবলৈ চেষ্টা কৰিম ইয়াতে গোটেইখিনি ইণ্টাৰভিউ আমি কৰিবলৈ চেষ্টা কৰিম তো চাওক আপুনি ইয়াতে নটিফিকেশ্যনখন চোৱাৰ আগতে আমি এইথ পে কমিশ্যনৰ কেইটামান পইণ্টছ আমি চাবলৈ চেষ্টা কৰিম একদম অথেণ্টিক ইনফৰমেশ্যন হয় ইয়াতে যিটো এক্সৰ হেণ্ডেল আছে হেণ্ডেলত আপোনাৰ এইথ পে কমিশ্যনৰ ইয়াতে পেজত এইখিনি খবৰ আহিছে এইথ পে কমিশ্যন মান্থ 3 ৰিভিউ 15 months to go 15 মাহ আৰু যাবলৈ বাকী আছে 3 মাহ ইতিমধ্যে গৈছে এই কথাটো কৈছে অফিচ এলটেড এট চন্দ্ৰলোক বিল্ডিঙত অফিচ এলট কৰা হৈছে তাৰপিছত ষ্টাফিং প্ৰচেছ আণ্ডাৰৱে থ্ৰু ডেপুটেশ্যন পোষ্ট ভেকেঞ্চিজ নটিফিকেশ্যন ইছ্যুড তো ইয়াতে যিখিনি ষ্টাফ লাগে HCPCৰ লৈ পেলাই তাত যিখিনি ডেপুটেশ্যনৰ ভিত্তিত মানুহখিনি এপইণ্ট কৰি থকা হৈছে আৰু সেই লৈ পেলাই নটিফিকেশ্যন ইতিমধ্যে ইছ্যু কৰা হৈছে এই কথাটো কৈছে তাৰপিছত NCJCM ষ্টাফ ছাইট মিটিং অন 25th February টু ডিছকাছ এবাউট মেমৰেণ্ডাম তো NCJCMৰ ছাইডৰ ফালৰ পৰা এখন মিটিং দিয়া হৈছে 25 ফেব্ৰুৱাৰীত আৰু এই 25 ফেব্ৰুৱাৰীত অফিচ মেমৰেণ্ডামৰ কথা ডিছকাছ কৰা হ'ব এইখিনি কথাও ইয়াতে আহিছে তো দেখিছে এটা গুৰুত্বপূৰ্ণ খবৰ হয় এতিয়া আমি নটিফিকেশ্যনৰ কথাখিনি গোটেইখিনি চাম যে কি আচলতে সেই নটিফিকেশ্যনত আছে আৰু এটা সৰু অনুৰোধ থাকিলে যদি প্ৰথমবাৰৰ বাবে এই চেনেল ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিব এতিয়া আমি ইয়াৰে গোটেইখিনি কথা অসমীয়াত চাবলৈ চেষ্টা কৰিছোঁ ইয়াৰে বিষয়টো দিছে ব্যয় বিভাগৰ অধীনত কেন্দ্ৰীয় ষ্টাফিং স্কিমৰ অধীনত উপনিয়োগ ভিত্তিত অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ সঞ্চালক পদ পূৰণ অষ্টম কেন্দ্ৰীয় দৰমহাৰ সঞ্চালক পদ পূৰণৰ কথা ইয়াতে বিষয়টোত লিখিছে তাৰপিছত লিখিছে সমতাসম্পন্ন কৰ্তৃপক্ষই কেন্দ্ৰীয় ষ্টাফিং স্কিমৰ অধীনত ব্যয় বিভাগৰ অধীনস্থ অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ CPCত উপনিয়োগ ভিত্তিত সঞ্চালক পদত শ্ৰী আশীষ যাদৱ IDAS তেওঁক নিযুক্তি দিয়াৰ অনুমোদন প্ৰদান কৰিছে তো দেখিছে আপোনালোকে ইয়াতে সঞ্চালক পদত শ্ৰী আশীষ যাদৱ IDAS 2012 তেওঁক সঞ্চালক পদত নিযুক্তি দিয়াৰ অনুমোদন কৰিছে এই নিযুক্তি অষ্টম CPCৰ সৈতে সহসমাপ্তি ভিত্তিত হ'ব আৰু কেন্দ্ৰীয় ষ্টাফিং স্কিমৰ অধীনত তেওঁৰ অনুমোদিত কাৰ্যকাললৈকে বা পৰৱৰ্তী নিৰ্দেশ নহালৈকে যিটো আগতে ঘটে তাতে সীমাবদ্ধ থাকিব সেয়েহে তেওঁক সদ্য কৰ্তব্যৰ পৰা অবিলম্বে মুক্ত কৰি অষ্টম CPC ব্যয় বিভাগত নতুন দায়িত্ব গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হ'ব পাৰে এয়াও লক্ষণীয় যে DOPTৰ 17 আগষ্ট 2005 তাৰিখৰ পৰিপত্ৰ নম্বৰ ইয়াতে আছে যোগে AICCৰ নিৰ্দেশনা অনুসৰি এজন বিষয়া DOPTৰ নিযুক্তি আদেশ জাৰি হোৱা তাৰিখৰ পৰা 3 সপ্তাহৰ ভিতৰত পদত যোগদান কৰিব লাগিব তেনে কৰিবলৈ ব্যৰ্থ হ'লে কেন্দ্ৰীয় ষ্টাফিং স্কিমৰ পৰা নিষিদ্ধকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব তো দেখিছে আপোনালোকে এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আছিলে অষ্টম পে কমিশ্যনৰ কাম এতিয়া ভালেখিনি আগবাঢ়িবলৈ গৈ আছে সঞ্চালক পদত নিযুক্তি দিয়া বৰ্তমান হ'ব আপোনালোকে দেখা পাইছে এখেতক শ্ৰী আশীষ যাদৱ IDAS তেওঁক সঞ্চালক পদত নিযুক্তি দিছে